हेलो स्टूडेंट्स तो फाइनली आज मेट्रिक परीक्षा रुटीन प्रकाश पाइसे तो बहुत स्टूडेंट्स एटु कारणे रৈ आছিলা तो তোমালোকৰ কাৰণে এটা ডাঙৰ আপডেট হয় तो আজি তোমালোকৰ মেट्रिक পৰীক্ষা रुटीन प्रकाश पाइसे কেতিয়াৰ পৰা হ'বলৈ গৈ আছে তোমালোকৰ 15 ফেব্ৰুৱাৰী এই ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব তো CBSE ৰ 15 তাৰিখে আছিল তো আমাৰ সেবায়ু 15 তাৰিখৰ পৰা এক্সাম দিছে তো 15 তাৰিখৰ পৰা কেতিয়ালৈ হ'ব আহা চাও তো 15 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ হ'ব পৰীক্ষা তো আমাৰ ওচৰত মাজত অকল দুটা মাহ আছে তো ইয়াতে তোমালোকে ভালকৈ প্ৰিপাৰেচন কৰিব লাগিব তো হা চাই যাও কোনদিনা কেতিয়া পৰীক্ষা আছে আৰু মাজত কিমান গ্যাপছ আছে তো প্ৰথম আমাৰ হ'ব ইংলিশ 15 ফেব্ৰুৱাৰী তাৰিখে ইংলিশ হ'ব তোমালোকৰ আৰু পৰীক্ষাখিনি মৰ্নিং হ'ব 9 AM ৰ পৰা 12 PM লৈ এক্সাম হ'ব তো প্ৰথম আছে ইংলিশ তাৰপিছত 17 ফেব্ৰুৱাৰীত আছে তোমালোকৰ MIL আসামিজ সাবজেক্ট হ'ব তো ইয়াত অসমীয়া এক্সামৰ আগত মাত্ৰ এদিনহে বন্ধ পাবা তোমালোকে তো টাইমটো ভালকৈ ইউজ কৰিব লাগিব তাৰপিছত নেক্সট তোমালোকৰ 21ত আছে কি আছে ম্যাথছ আছে জেনাৰেল ম্যাথছ তো ম্যাথছৰ আগত বন্ধ পাবা কিছুদিন তো এখিনি ভালকৈ পঢ়িব লাগিব নেক্সট 22ত আছে তোমালোকৰ কিছুমানৰ ইলেক্টিভ হ'ব যাৰ ITS আছে এগ্ৰিকালচাৰ আছে তো ইয়াত লিখা আছে লিষ্টখনত এখন মই WhatsApp চেনেলতো দি দিম তাতো তোমালোকে চাব পাৰিবা তাৰপিছত ইয়াৰ পিছত আছে তোমালোকৰ ফেব্ৰুৱাৰী 24 তাৰিখে আছে জেনাৰেল সায়েন্স তাৰপিছত যিসকল ষ্টুডেন্টছৰ ফাইন আৰ্ট ইলেক্টিভ আছে সিহঁতৰ এক্সাম হ'ব 25 তাৰিখে তাৰপিছত 27 ফেব্ৰুৱাৰীত আছে সোশ্যাল সায়েন্স তাৰপিছত 28 ফেব্ৰুৱাৰীত আছে মণিপুৰী ইলেক্টিভ আসামিজ ইলেক্টিভ তো যাৰ আছে হেবিলাক হ'ব তাৰপিছত মাৰ্চৰ 1 তাৰিখে আছে হিন্দী ইলেক্টিভ আৰু গাৰ্মেণ্ট ডিজাইনিং আৰু মাৰ্চৰ 3 তাৰিখে বাকি থকা ইলেক্টিভ এক্সাম বিলাক হ'ব যেনেকৈ এডভান্স ম্যাথছ জিওগ্ৰাফি হিষ্টৰী কম্পিউটাৰ সায়েন্স এইবিলাক আছে তো বহুতে কৈ আছিল যে ৰুটিন কেতিয়া দিব মই কৈছিলো যে CBSE দিয়াৰ পিছতে তোমালোকৰ আহি যায় তো ফাইনালি আহি গ'ল ৰুটিন তো এখন তোমালোকে ডাউনলোড কৰিবা মই WhatsApp চেনেলতো দি দিম লগতে নোটত কৈছে যে ইয়াত তোমালোকৰ পেপাৰ কেতিয়া দিয়া হ'ব 8:55 মানত দিয়া হ'ব তো 5 মিনিট এক্সট্ৰাকৈ দিয়ে তোমালোকক চাবৰ কাৰণে আৰু 9 AM ৰ পৰা এক্সাম ষ্টাৰ্ট হৈ যাব তো ফাৰ্স্ট পইণ্টত হেতু কোৱা হৈছে দেখোন নোটিছ মই WhatsApp চেনেলত দি দিম তোমালোকে জয়েন কৰি ৰাখিবা লিংক পিন কমেন্টত দিয়া থাকিব আৰু এক্সামৰ কাৰণে সকলোকে অল দা বেষ্ট এতিয়ালৈ যদি আমাৰ WhatsApp চেনেলত জয়েন কৰা নাই সোনকালে জয়েন কৰিবা এই ৰুটিনখনো দি দিম লগতে আমি হেল্প আৰু গাইডেন্সও দি গৈ আছো তাত আৰু লগৰবোৰকো শ্বেয়াৰ কৰিবা এই ভিডিঅটো যিমান পাৰা আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আমি যিমান পাৰো এনেদৰে সহায় কৰি যাম